নমস্কাৰ। অষ্টম দৰমহা আয়োগৰ ড্ৰাফ্ট প্ৰস্তুত সম্পৰ্কত এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে, কিয়নো ইতিমধ্যে অষ্টম দৰমহা আয়োগৰ ড্ৰাফ্ট সম্পৰ্কে এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। চৰকাৰী কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো কেৱল মজুৰি ফিক্স কৰাই নহয়, বৰঞ্চ ই দেশৰ অৰ্থনৈতিক বাস্তৱতা আৰু সামাজিক ন্যায়ৰ মাজত এক সন্তুলন ৰক্ষা কৰাৰ প্ৰয়াস। অলপতে প্ৰকাশিত অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ এক খচৰা প্ৰস্তাৱত চৰকাৰী কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা বৃদ্ধিৰ বাবে এক বৈজ্ঞানিক আৰু অৰ্থনৈতিক পদ্ধতিৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। ইয়াৰ মূল নীতি আৰু ঐতিহাসিক প্ৰেক্ষাপট এনেধৰণৰ। এই প্ৰস্তাৱত ন্যূনতম দৰমহাক দেশৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰগতি অৰ্থাৎ ৰাষ্ট্ৰীয় উপাৰ্জনৰ বৃদ্ধিৰ সৈতে সংযোগ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ বাবে পঞ্চম কেন্দ্ৰীয় দৰমহা আয়োগৰ কনষ্টেণ্ট ৰিলেটিভ ইনকাম ক্ৰাইটেৰিয়নৰ সংশোধিত ৰূপটোক আৰ্হি হিচাপে লোৱা হৈছে। এই নীতি অনুসৰি দেশৰ জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰক ভিত্তি কৰি চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা সংশোধন কৰা হয়। দৰমহা বৃদ্ধিৰ গণনা আৰু ভিত্তি। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয় (MSCB) তথ্য অনুসৰি 2016-17 বৰ্ষৰ পৰা 2024-25 বৰ্ষৰ ভিতৰত দেশৰ জনমূৰি নেট ৰাষ্ট্ৰীয় আয় যিটো পাৰ কেপিটা নেট নেশ্যনেল ইনকম বুলি কোৱা হয়, তাৰ 1,03,219 টকাৰ পৰা 1,92,774 টকালৈ বৃদ্ধি পাইছে। গতিকে এই যি নতুন নীতি বা আৰ্হি, ইয়াৰ ড্ৰাফ্টত কিছু নতুন সংযোজন কৰা হৈছে, যাৰ দ্বাৰা পৰৱৰ্তী সময়ত কৰ্মচাৰীসকল আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। আৰু এই সময়ছোৱাত দেশৰ জনমূৰি আয়ৰ সামগ্ৰিক বৃদ্ধি হৈছে 86.76%, য'ত মুদ্ৰাস্ফীতিৰ প্ৰভাৱো অন্তৰ্ভুক্ত আছে। এই 86.76% বৃদ্ধিৰ কাৰকটোক অষ্টম দৰমহা আয়োগৰ ন্যূনতম দৰমহা নিৰ্ধাৰণৰ মূল ভিত্তি হিচাপে প্ৰস্তাৱ কৰা হৈছে। প্ৰস্তাৱিত নতুন দৰমহাৰ গাঁথনি। সপ্তম দৰমহা আয়োগৰ বৰ্তমান গাঁথনিৰ সৈতে এই নতুন বৃদ্ধিৰ হাৰ 58% মৰগীয়া বানচ অৰ্থাৎ ডিএক যোগ কৰি তলত দিয়া ধৰণে প্ৰাৰম্ভিক হিচাপে লোৱা হৈছে। গতিকে এই আৰ্হিত যি 86.76% বৃদ্ধিৰ কাৰকটো তাক আয়োগৰ ন্যূনতম দৰমহাৰ মাপকাঠি হিচাপে লোৱা হৈছে। ন্যূনতম দৰমহাৰ মূল দৰমহা অনুসৰি সপ্তম দৰমহা আয়োগত আছিলে ন্যূনতম বেচিক পে 18,000 টকা, 58% হাৰত মৰগীয়া বানচ 10,440 টকা আৰু প্ৰস্তাৱিত উপমুঠ চাব টোটেল 28,440 টকা। এই খচৰা প্ৰস্তাৱে দেখুওৱা হৈছে যে দেশৰ অৰ্থনৈতিক উন্নয়নৰ সুফল যাতে চৰকাৰী কৰ্মচাৰীসকলেও সমভাৱে লাভ কৰিব পাৰে, তাৰ বাবে জনমূৰি ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিক মাপকাঠি হিচাপে লোৱা হৈছে। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।